কল্যাণৰ বাবে ইয়াতে নিসিংহ মুৰাৰী নাটভাগ মঞ্চস্থ কৰাইছে গেৰুকানী বৰনামঘৰত। তো আমি ভাল লাগিছে যিহেতু গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাৰ জৰিয়তে নিজক সমাজৰ লগত সংস্কৃত কৰাব পাৰিছোঁ আৰু বিভিন্ন স্থানৰ আমি ভাওভাৰীয়া সদায় বিভিন্ন জাগাত স্থানত লগ হৈছোঁ। আমাৰ মাজত সম্প্ৰীতিৰ একতাৰ এটা দোল হৈছে। আজি আপুনি নিজে উপলব্ধি কৰিছে যে এই আমাৰ ফলঙনিৰ নিকটৱৰ্তী গাঁৱৰ সকলো দৰ্শক আহি ইয়াত ভাওনা নামঘৰত উপস্থিত হৈছে ভাওনা চোৱাৰ মনসেৰে। আৰু আজি আচলতে এই ভাওনাভাগিত আমাৰ অসমৰ ভাওনা জগতৰ দিগ্গজসকল সুশান্ত শইকীয়া, ৰাঞ্জিত ভৰালী, বিতুপন দত্ত, অম্লানদ্বীপ এই সকলো আহিছে আৰু সেইটো কাৰণে এখন খুব মানে ভাল ভাওনা হ'ব বুলি ময়ো আশাবাদী। তেখেতসকলৰ লগত অভিনয় কৰিবলৈ সুবিধা পাইছোঁ। হয়, দেখা গৈছে অসমৰ বিভিন্ন বচা বচা শিল্পীৰ দ্বাৰা আজি ভাওনা ভাগ অনুষ্ঠিত কৰিছে। আপোনাক মই এটা কথা সুধিব বিচাৰিছোঁ, শিক্ষাৰ ক্ষেত্ৰত ভাওনা সংস্কৃতিটোৱে কেনেকৈ আগুৱাই নিব? নিশ্চিতভাৱে আগুৱাই নিব। আচলতে কথাটো কি হয়, আমি এনেধৰণে ভাবোঁ, বিশেষকৈ মই এনেধৰণে ভাবোঁ যে শিক্ষা আৰু ভাওনা সংস্কৃতি পৰস্পৰ ইটোৰে সিটোৰ লগত জড়িত হৈ আছে। আজি ভাওনা সংস্কৃতিত ভাওনা এখন কৰিবলৈ যাওঁতে নীতি নিয়মৰ মাজত আমি আবদ্ধ হ'ব লাগে আৰু সেই নীতি নিয়মবিলাক শিক্ষা জীৱনতো মানুহৰ সামাজিক জীৱনতো প্ৰভাৱ পৰা দেখা যায়। আৰু এটা কথা লক্ষ্য কৰিব, আমাৰ কাৰণে খুব ভাল খবৰ যে যিহেতু আমাৰ ভাওনাৰ প্ৰতি মানুহৰ খুব এটা আগ্ৰহ দেখা গৈছে, বহুতো আগ্ৰহ। আজিকালি ভ্ৰাম্যমান থিয়েটাৰতকৈ বা চিনেমাতকৈ আপোনাৰ আমাৰ ভাওনাৰ প্ৰতি মানুহবিলাক মানে ধাৱবান হৈছে। সেইটো আমাৰ কাৰণে শুভ লক্ষণ, কাৰণ আমাৰ সন্ধিয়াৰ পৰা গধূলি 9টা বজালৈকে পঢ়া শুনাৰ মাজত যদি সদায় নামঘৰ বা ক্লাবত আমি অনুশীলনৰ মাজেৰে আজি বিভিন্ন গাঁৱৰ ল'ৰাৰ মাজত আমাৰ একতাৰ যিটো মানে প্ৰচেষ্টা হৈছে, সেইটো খুব ভাল কথা।